বোকাখাতৰ কৃষকৰ মাজত আহাৰ সঞ্চাৰ 6 কোটি টকাৰ ৰঙালাও ৰপ্তানি বোকাখাতৰ কৃষকৰ বোকাখাতৰ কৃষকৰ সহায়ৰ হাত অতুল বৰাৰ দমে দমে থৈ দিয়া হৈছে ৰঙালাও ট্ৰাকে ট্ৰাকে বুজাই হৈ আছে ৰঙালাও এয়া বহিৰাজ্যৰ দৃশ্য নহয় এই দৃশ্য বোকাখাতৰ কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হৈছে প্ৰায় 6 কোটি টকাৰ ৰঙালাও বোকাখাত সমষ্টিটোৰ 900 যুৱ কৃষকক লৈ সংগঠিত বৃহংগম কৃষি উৎপাদন কোম্পানীৰ সদস্যসকলে উৎপাদন কৰা ৰঙালাও এতিয়া দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হৈছে এই সন্দৰ্ভত প্ৰায় 3 মাহ পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰা হৈছিল বোকাখাতৰ কুৰুৱাবাহী এলেকাৰ পৰা বৰ্তমান ট্ৰাকে ট্ৰাকে ৰঙালাও বহিৰাজ্যলৈ পঠিওৱাৰ দৃশ্য চাবলৈ যুগনীয়া গাঁৱত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা মূল্য ৰঙালাও গৈছিল এবাৰ 6 কোটি টকা ধাৰ্য কৰা হৈছিল আজি তাৰিখলৈকে মানে অনুমান কৰা হৈছিল যে এই অঞ্চলত 6 কোটি টকাৰ ৰঙালাও উৎপাদন হ'ব আপোনালোকে দেখিছে গাড়ী হাৰি হাৰি হৈ আছে আজিয়ে নহয় আজি কিছুদিনৰ পৰা দৈনন্দিন এনে ধৰণে বহিৰাজ্যলৈ ৰঙালাও ওলাই গৈ আছে এয়া হৈছে বৃহৎ অঞ্চলটোৰ কৃষকৰ পৰিশ্ৰমৰ ফল আৰু ইয়াৰ পৰা আপোনালোকে জানি সুখী হ'ব যে প্ৰায় 6 কোটি টকা আমাৰ কৃষকসকলে লাভ কৰিব অকল কুৰুৱাবাৰীতে ইয়াৰ কাষতে দিছৈ আৰু মধ্যমহুৰা পঞ্চায়ততো এই খেতি কৰিছে তাতো কিছু হৈছে কিন্তু বেছিভাগ ইয়াৰ সিংহভাগ ইয়াৰ আৰু বিহংগম কৃষি উৎপাদক গোটো ইয়াত জড়িত হৈ আছে গৃহ সমষ্টিৰ কৃষকৰ এই সফলতাৰ অনুভূতি নিজ হাতেৰে স্পৰ্শ কৰিবলৈ মন্ত্ৰী অতুল বৰাই হাতত তুলি ল'লে একোটা ৰঙালাও বোকাখাতৰ কুৰুৱাবাহী দিছৈ মৰি ধনশিৰি আৰু উত্তৰ মহুৰা আদি পঞ্চায়ত এলেকাত হোৱা ৰঙালাওৰ উৎপাদিত ফচল দেখি উৎফুল্লিত হৈছে কৃষি মন্ত্ৰীগৰাকী ৰাজ্যখনৰ বিভিন্ন ঠাইত যিবিলাক খেতিয়কে কপালৰ ঘাম মাটিত পেলায় নিজৰ ভৰিৰ ওপৰত থিয় দিছে স্বাৱলম্বী হৈছে আৰু আনকো স্বাৱলম্বনৰ পথ দেখুৱাইছে এই কথাবোৰ দৈনন্দিন প্ৰকাশ হৈ থকাৰ কাৰণে বহুত শিক্ষিত যুৱক আগ্ৰহী হৈছে আৰু চৰকাৰেও যথেষ্টখিনি যথাসম্ভৱ ছাপোৰ্ট দিবলৈ কৃষকসকলক চেষ্টা কৰিছে আমাৰ কৃষকসকল যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে আমাৰ ৰাইজ যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ কাৰণে চৰকাৰখনে চেষ্টা অব্যাহত ৰাখিছে মই ভাবোঁ চৰকাৰখনে আমাৰ বিভাগে যিবিলাক পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ কাৰণে কৃষকসকল এতিয়া উৎসাহী হৈ এনে কৰ্মত নিজকে জড়িত কৰিছে মই কৃষকসকলক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই বৃহৎ অঞ্চলৰ কৃষকসকলক কেৱল ৰবি শস্যৰ ওপৰত নিৰ্ভৰশীল বোকাখাতৰ বান অধ্যুষিত অঞ্চলটোৰ ৰাইজে শেহতীয়াকৈ ৰঙালাও খেতিৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা গৈছে বোকাখাতৰ পৰা ত্ৰিনয়ন বৰাৰ ৰিপৰ্ট NB নিউজ